মইতো আগৰ পৰা সুইমিং কৰোঁ আৰু টাইকোণ্ডো কৰোঁ 2007ত যেতিয়া নেশ্যনেল গেমছ ইয়াতে হৈছিলে তেতিয়া আমি ট্ৰাইথলন খেলিছিলোঁ আৰু তাতে মানে কথাটো আছিলে কি প্ৰথম মানে স্পৰ্টছ ট্ৰাইথলনটো অসমত আহিছিলে আমি প্ৰেক্টিছ কৰিছিলোঁ কিন্তু অলপ মানে ভালেখিনি কষ্ট পাইছিলোঁ কিন্তু আমাৰ যোনখিনি আমাৰ কোচ আছিলে মানে আমাৰ কোচ স্পেচিফিকলি ট্ৰাইথলনৰ নাছিলে আমাৰ চুইমিঙৰে আছিলে সেনেকৈ আমাৰ ট্ৰেইনিং কৰি মেলি আমাক আমি তেনেকৈ চাইকেল গভৰ্ণমেণ্টে চাইকেল প্ৰভাইড কৰিলে এখন চাইকেলৰ দাম আপোনাৰ 1.5 আছিলে লেক্স বহুত ধুনীয়া চাইকেল আছিলে ফাৰ্ষ্ট টাইম অসমত মানে সেনেকুৱা পাতল চাইকেল আৰু আমি ইয়াতে লৈ যাওঁ বিকজ ইমান মৰম লগা চাইকেলখন আমি বোকাত চলাবলৈ ভাল নালাগে তাৰপিছত আমি তেতিয়া আমাৰ যোনটো ৱমেন টীম আছিলে ৱমেন টীমত মই আছিলোঁ ৰিংকি ভূঞা আছিলে আৰু চাইৰা বানু বুলি এগৰাকী আছিলে আমি 3rd পজিশ্যন পাইছিলোঁ 33rd নেশ্যনেল গেমছ গুৱাহাটীত তাৰপিছৰ পৰা মই ট্ৰাইথলন কণ্টিনিউ কৰিলোঁ টাইকোণ্ডোটো আছিলোঁ চুইমিঙতো আছিলোঁ 2015ত আমি খেলিব গ'লোঁ আপোনাৰ 35th নেশ্যনেল গেমছ কেৰেলাত তাতেও আমাৰ টিমটো ভাল পাৰফৰ্মেঞ্চেই হৈছিলে কিন্তু লাষ্টৰ মিনিটত হ'ল কি আমাৰ সেই চাইকেলটো পাংচাৰ হৈ গ'ল কাৰণে আমি মেডেল পাবলৈ সক্ষম নহ'লোঁ তাৰপিছৰ পৰা মানে মোৰ ট্ৰাইথলন 2015ৰ পৰা খেলা হোৱা নাই আৰু তাৰপিছৰ পৰা মই চুইমিং কৰি আছোঁ আৰু টাইকোণ্ডো চলি আছে আৰু এতিয়া যোৱাকালি একুৱাথলন খেলিলোঁ ভাল লাগিল একুৱাথলন 20 ইয়াৰ্ছৰ পিছত খেলিছিলোঁ ফাৰ্ষ্ট খেলিছিলোঁ 2005ত হায়দৰাবাদত হওঁতে নেশ্যনেল একুৱাথলন আৰু এইবাৰ ছেকেণ্ড টাইম আৰু আদাৰৱাইজটো মাষ্টাৰ্ছো খেলোঁ নৰ্মেল চুইমিং কম্পিটিশ্যনবোৰ খেলোঁ আৰু আপোনাৰ ধৰক টাইকোণ্ডো মই নেশ্যনেল ৰেফাৰীও হয় যোৱাকালি মই ফাৰ্ষ্ট পজিশ্যন পালোঁ একুৱাথলনত ভাল লাগিল একচুৱেলি প্ৰেক্টিচ চলি থাকে ন চুইমিং আৰু ৰানিং তো ভাবিলোঁ কি কালি কৰি দিওঁ আৰু আছে ট্ৰাইথলন কৰাৰ ইচ্ছা আছে ভাল চাইকেল এখন হ'লে ভাল দৌৰা চুইমিংটো হৈ যায় ইমান প্ৰব্লেম নাই সেই চাইকেলৰ ওপৰতে কথা হয় মই জবৰ লগত কেনেধৰণে মানে স্পৰ্টছটো আপোনালোকে মেইনটেইন কৰি আছে কেনেধৰণৰ এতিয়া ধৰক মই 2015ত মই অসম পুলিচত সোমালোঁ এজ এন KPS অফিচাৰ তো তেতিয়াৰ পৰাতো মানে কি আপোনাৰ আমাৰ পুলিচতো স্পৰ্টছ আছে যদিও মই স্পৰ্টছ টিমত নাই তথাপিও আমাৰ ছিনিয়ৰ অফিচাৰ্ছবোৰ আছে যোনে আমাক ছাপোৰ্ট কৰে তো সেনেকৈ প্ৰেক্টিচ চলাই আছোঁ ৰাতিপুৱা প্ৰেক্টিচ কৰোঁ ইভিনিংটো নোৱাৰোঁ কাৰণ কামৰ দায়িত্বত মই ইভিনিং ইমান টাইম দিব নোৱাৰোঁ স্পৰ্টছত মানে আদাৰৱাইজ ৰাতিপুৱা ধুনীয়াকৈ হৈ যায় মোৰ বঢ়িয়াকৈ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210998 website www.aipguwahati.in